মিনিমাম ছাত্ৰ বা ছাত্ৰী থাকে আৰু যেতিয়া শিক্ষকজনে কথা কয় সেই 50জন জনে শুনিব পৰাকে কয় আৰু সেইখিনি যেতিয়া কৈ থাকোঁতে তেওঁৰ বুকুখনৰ ভিতৰত সোমাই চাবা এটা সময়ত তেওঁ বিষ অনুভৱ কৰিছে, কষ্ট অনুভৱ কৰিছে আৰু সেই বিষটো অন্য ছাত্ৰ বা ছাত্ৰীয়ে ধৰিব নোৱাৰে। যেতিয়া শিক্ষকে ইমান কষ্ট কৰে, আগৰাতি কষ্ট কৰি আহিছে, আকৌ প্ৰিপাৰেশ্যন কৰিছে, প্ৰিপাৰেশ্যনত প্ৰেজেণ্টেশ্যন কৰিছে, এই গোটেইখিনিক লৈ কম্পিটেন্সি মাত্ৰ 5টাহে গ'ল। সেই কম্পিটেন্সি যদি আমি কেনেবাকৈ গ্ৰহণ কৰি ল'ব পাৰোঁ, ছাকচেছ হৈ যায়। মই মৰমৰ ছাত্ৰ বন্ধুসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আজি যিটো মই দেখি আছোঁ সেইটো মই নহয়। আজি তুমি তোমাৰ সন্মুখত যিটো দেখি আছা সেইটো নহয় সত্য। সত্য মই হয়, মোক চোৱা, মই সত্য। একবাৰ চোৱাচোন মোৰ ফালে, মোৰ দাড়ি দেখিছা পকি গ'ল, মই তোমাৰ প্ৰতিবিম্ব, এইটোৱে সত্য। মই ভালকে নেহাওঁ আজিকালি, এইমাত্ৰ ক'লো নহয়, দাঁত চাত কমি গৈছে। মই সত্য, এই দিনটোলৈ তুমি আহি আছা আৰু এই দিনটোত অহাৰ আগে আগে যদি নিজকে প্ৰস্তুত কৰি ল'ব পাৰোঁ ধীৰ দিছে, তেতিয়াহ'লে লাইফ বনি গ'ল বুলি কৈ দিব পাৰি। এতিয়াই মই কেইজনমান ছাত্ৰ ছাত্ৰীৰ কথা ইয়াত জানো যিসকলে কেনেকৈ পঢ়ে, অকণমান কওঁনে? ইয়াৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কথা কৈছোঁ। ৰাতিপুৱা 4 বজাত উঠে, 8টালৈকে পঢ়ে একেৰাহে, গধূলি 6 বজাত পঢ়ে, ৰাতি 10টালৈকে পঢ়ে একেৰাহে। 8 ঘণ্টা তেওঁলোকে একেৰাহে পঢ়ে। যিজনে 8 ঘণ্টা পঢ়ে তেওঁ গুড ষ্টুডেণ্ট। এতিয়া মোৰ প্ৰশ্ন হ'ল, বেটাৰ